আপোনালোকে বাৰু জানেনে বিশ্বৰ আটাইতকৈ দীঘল ডবা থকা ৰেলখন ক'ত আছে? বিশ্বৰ আটাইতকৈ দীঘল ডবা থকা ৰেলখন আছে অষ্ট্ৰেলিয়াত। এই ৰেলখন প্ৰধানকৈ খনিজ বস্তুৰ মালবাহী ৰেল হিচাপে ব্যৱহাৰ কৰা হয়। এই ৰেলখনৰ দীঘল প্ৰায় 7.35 কিলোমিটাৰ। আৰু যাত্ৰীবাহী ৰেল হিচাপে বিশ্বৰ আটাইতকৈ দীঘলীয়া সময়যাত্ৰা পথৰ ৰেলখন আছে ৰাছিয়াত। এই ৰেলখনৰ যাত্ৰা পথৰ দৈৰ্ঘ্য প্ৰায় 9,289 কিলোমিটাৰ। এই ৰেলখন মস্কোৰ পৰা ভ্লাদিভষ্টকলৈকে যায় আৰু সময় লাগে প্ৰায় 7 দিন। বন্ধুসকল, এতিয়া জানি থওক ভাৰতৰ আটাইতকৈ দীঘল ডবা থকা ৰেলখনৰ সম্পৰ্কে। ভাৰতৰ ভিতৰত আটাইতকৈ দীঘল ডবা থকা মালবাহী ৰেলখনৰ নাম হৈছে ছুপাৰ এনাকণ্ডা। এই ৰেলখন 3 কিলোমিটাৰ দীঘল ডবা সংযোগ থাকে। এই ৰেলখন সাধাৰণতে কয়লা, লোহা বা অন্যান্য গধুৰ বস্তু অনা নিয়াৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে। আনহাতে যাত্ৰীবাহী ৰেল হিচাপে ভাৰতৰ আটাইতকৈ দীঘলীয়া সময়ৰ যাত্ৰাপথৰ ৰেলখন হৈছে বিবেক এক্সপ্ৰেছ। এই ৰেলখন চলে আমাৰ অসমৰ ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈকে। ৰেলখনৰ যাত্ৰাপথৰ দৈৰ্ঘ্য হৈছে 4,273 কিলোমিটাৰ আৰু যাত্ৰা সম্পূৰ্ণ কৰিবলৈ 72 ঘণ্টা বা 75 ঘণ্টা সময় লাগে। বন্ধুসকল, তথ্যকেইটা জানি যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব, ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। পুনৰ লগ পাম অন্য এটা তথ্য ভিডিঅ'ত।